কথা কিন্তু টপৰ টপৰ ওলাই আছে না মানে ইমানেই মানে সঁচা কথাটো কৈ দিছে হা এইটো কাটি দিব তো তাই মনে কৈছে যে এইটো হয় টিভি লাইভ চলিব লাগিছিল এইটো ভিডিঅ'টো কৰি আছে নি কৰি আছে চলি আছে আজি গম পালা না মই যে অলপ পাগলা কোৰ কথা কত লৈ যাও নাই নাই তা হেতু টানি আনিলে হল বস্তু মই টানি আনা অভ্যাস আছে আচ্ছা কাক টানিছিলা তুমি কথা কলে মানে ইন্টারেস্ট নিদিয়া নিচিনা লাগে আৰু ইন্টারেস্ট নাই নেকি নহয় ৰে এই ৰবা এতিয়া মই কিবা এটা কৈ আছিলো তোমাৰ লগত হেতু কাৰণে হ'ল ভাল লাগিলে আপুনি আহিলে তাকে এতিয়া প্ৰথমে আপুনি যেটো আহিলে গতিকে আমাৰ পৰম্পৰা ৰক্ষা কৰি এখন ফুলাম গামোচা আপোনাক এখন হাতে বোৱা দেই আচ্ছা মই হেতু কথা হদাই গাও হসৰাসৰ মই ইয়াত ৰাখিছো দেই হয় হয় ঠিক আছে বেছিভাগ আজিকালি মই অলপ ষ্টেজ যাওঁ তো কোৱাই নহয় আৰু এনে আৰু গলে মানে গামোচা দিয়ে নহয় কি বেছিভাগ কিন্তু হেৰি দে এইবোৰ বাহিৰৰ এইবিলাক এই পাৱাৰ লুমত বনোৱা আৰু মানে মঞ্চত কোৱা নাযায় আৰু আমাক কলে তো পাব্লিক ধুলাই পৰি যাব না কিন্তু ক'ব লাগে দাদা জুমিনদা হতে কলে বেলেগ কথা আমিতো ক'ব নোৱাৰো না আমিও ক'ব লাগিব দাদা আমিও ক'ব লাগিব কিছুমান বেয়া লাগে এটো বৰ এটা বেয়া ট্ৰেডিশন এটা হৈ গৈছে একচুয়ালি আমাৰ মানুহখিনি অকমিলা হৈ গৈছে অসমীয়া মানুহখিনি মানে গামোচাৰ প্ৰতি এটা হেৰি এটা নোহোৱা হৈ গৈছে না নামত দেখাই কিন্তু মানুহে লেকচাৰ খুব মাৰে সোশ্যাল মিডিয়াত হওক টিভিত হওক বা কেমেৰাৰ আগত খুব লেকচাৰ মাৰে অসমীয়া গামোচা বুলি কিন্তু সেই আৰু যে কি নহওক গামোচাখন দিয়াৰ লগে গামোচাখনৰে কথা পাতিলো আৰু বাকি মই এটা কথা দেই হয় হয় ন মই কিন্তু আজি বেছি বুকিম ঠিক আছে কথাটো হল মই চাইছো তোমাক মানে মই আগৰ পৰা ফলো কৰি থাকো তুমি কিবা কিবি ভিডিঅ' বনাই থাকা টাইম পাছৰ কাৰণে বনোৱা নেকি কিন্তু মই ভিডিঅ' বিলাক মই ভালদৰে মাইণ্ড কৰিছো তুমি তোমাৰ বহুত ক্ষোভ আছে মানে বহুত কথা ক'ব লগা আছে যেন কাৰোবাক ক'ব পৰা নাই তুমি ভিডিঅ' বনাই পেলাই কৈ আছা মই এনেকুৱা লাগিছে কাৰোবাক ডাইৰেক্ট গালি দি আছা কিন্তু তেওঁৰ নামটো তুমি লোৱা নাই মই এনেকুৱা লাগিছে হয় নেকি নহয় মই সুধিছো হয় নেকি আচ্ছা আপুনি সুধিছে যেতিয়া মই উত্তৰটো দিব লাগিব দিয়া ফাৰ্স্ট কথা হৈছে মই মানে এটা চেনেল খুলিব বিচাৰিছো কথা মুখ সঁচা কথা মই গম পাইছো তোমাৰ নামটো বৰ ধুনীয়া মই যেতিয়া আগৰ পৰা মইতো তোমাৰ ফ্ৰেণ্ড লিষ্টত আছো তোমাৰ হেৰিবিলাক চাই থাকো কিন্তু মাজে হঠাৎ তুমি মানে চেঞ্জ হৈ গলা অকমান বেলেগ ভিডিঅ' বনোৱা হলা তাৰপিছত আৰু এইটো লগোটো লগাই দিয়া নহয় ভিডিঅ'ত মই বোলো এই কি হ'ল এই দেখোন অকমান চেঞ্জ হ'ল পিছত মই তোমাক যেতিয়া কন্টেক্ট কৰিলো তুমি ক'লা যে কি ক'লা সেইদিনাখন যে মই অকমান আপোনাৰ পৰা ইনস্পায়াৰ হৈছো বুলি একদম সঁচা কথা দেই কাৰণ আপুনি সিধা কথা কয় ন তো মই সিধা কথা কোৱা মানুহক ভাল পাওঁ সেইকাৰণে যেতিয়া মই চেনেলটোৰ নাম নিজে দিছো দি পেলাই মই ভাবিলো এই চেনেলটোত মই প্ৰথমে কাক ফিটা কাটিবলৈ মাতো সেই কাৰণে মই আপোনাক মানে ফাৰ্স্ট কলো যে আপুনি ফিটাটো কাটিবই লাগিব এইটো কথা মানে কাৰণ আপুনি সঁচা কথা কয়তো মোৰ বাৰু চেনেলটোৰ কথা অকমান পিছত পাতিম আপুনি যে পডকাষ্টত যায় পডকাষ্টবোৰত যে যায় আপুনিতো ইমান এজন সচেতন নাগৰিক আপুনি প্ৰতিটো বিষয় বস্তু বৰ ধুনীয়াকে আপুনি মানে উপলব্ধি কৰি থাকে হা অনুভৱ কৰে কিন্তু মই দেখো প্ৰতিটো পডকাষ্টতে আপোনাৰ কোনো গঠনমূলক আপোনাৰো কথা নাথাকে পডকাষ্টৰ এংকৰ গৰাকীৰো কোনো গঠনমূলক কথা নাথাকে খালি এই ছোৱালী পলাই গ'ল মাইকী পলাই গ'ল এই কিবা কিবি মানে অগৰং বগৰং কথা তাৰ মানে কাৰণটো যিখিনি অগৰং বগৰং যিখিনি কথা পাতিছো সেইখিনি সচৰাচৰ সমাজত ঘটি থকা কথা হয়নে নহয় তুমি এইটো কোৱা প্ৰথম সমাজত ঘটি থকা কথা হয় তেতিয়াহলে আমি যদি সমাজত ঘটি থকা কথাৰ ওপৰত যদি ভিডিঅ' নবনাও বা যদি মাত নামাতো আমি কি আকাশত চাং কথা পাতিম নেকি এতিয়া কম যে বোলে মংগল গ্ৰহত আমি যাব লাগে তাত ঘৰ বনাম ইয়াতে বহুত পলিউশ্যন হ'ল বহুত পপুলেশ্যন হ'ল আপুনি ভাবে নেকি যে সেই পডকাষ্টত গৈ আপুনি সেইখিনি কথা পাতিলে তাৰ পৰা হেতু কিবা সলিউশন হ'ব 100% সলিউশন হ'ব কাৰণ মই কৈ আছো মই যেনেকৈ এতিয়া কথা পাতি আছো মোৰ পৰা তুমি ইনস্পায়াৰ হৈছে নে নাই হৈছো ডেফিনেটলি তাৰপিছত তুমি তেনেকৈ নিশ্চয় ক'বা নিশ্চয় এনেকুৱা টপিক নহয় বেলেগ টপিকত কথা পাতিবা তাৰ মানে যিকোনো বেয়াৰ এগেইনষ্টত যদি আমি কথা পতা যদি ষ্টাৰ্ট কৰো তেনেকৈ সমাজখন চেঞ্জ হ'ব আসলে মই আপোনাক কথাটো কি কাৰণে ক'বলৈ গৈছিল আসল কোৱেশ্চনটো নুলালে ওকে কোৱা কোৱেশ্চনটো হৈছে যে হেবোৰ কথা যে পতা হয় সেই কথাবোৰ মানে এংকৰ গৰাকীৰ ভাইৰেল হোৱাৰ কৌশল নে কি মই সেইটো কথাই আপোনাক সুধিব খুজিছো নহয় তেনেকুৱা নহয় যদি ভাইৰেল হোৱাৰ যদি কৌশল যদি মানে বুলি ভাবে তেতিয়াহ'লে বস্তুবিলাক লিখি মিলি লয় স্ক্ৰিপ্ট টাইপ লিখি লয় কিন্তু মই যিমানখিনি মই পডকাষ্টত গৈছো বা ইণ্টাৰভিউত গৈছো মই তো মানে তাহাঁতক সেইটো চান্স নিদিম কোনো স্ক্ৰিপ্ট নাই লিখা মেলা নাই কি কম ঠিক নাই যদি ভিডিঅ'টো বেয়া লাগে তোমালোকে আপলোড কৰিব নালাগে কিন্তু এইবিলাক লিখা মেলা মেকিং টাইপৰ চিষ্টেম নাই মই সেনেকৈ মই ক'বও নোৱাৰো নহ'লে মোৰ ভুল হৈ যায় বুজা নাই আৰু এতিয়াও মই তোমাৰ লগত কথা পাতি আছো আমাৰ আগত যে কেমেৰাটো যে আছে মই সেইটো ফিল কৰা নাই মই তোমাৰ ঘৰত আহিছো চাহটো অলৰেডি খালোৱে
তো তেনেকে আমি ঘৰুৱাভাৱে কথা পাতিছো ঠিক মই তেনেকে কথা পাতো তাৰ ভিতৰত তেওঁলোকে কাটি মেলি লগাই দিয়ে আৰু মই আগতে কৈ দিওঁ যে চা মই ঘৰুৱাভাৱে কথা পাতো দুই এটা বেয়া শব্দ ওলাব পাৰে সেইবিলাক যাতে কাটি যাতে দিয়া কাৰণ অলৰেডি বহুতে সাজেশন কৰিছে যে সোশ্যাল মিডিয়া হয় এইবিলাক বেয়া শব্দ যাতে নকয় এনেকুৱা আৰু ক'ব গ'লে মানে অট'মেটিক ওলোৱা কথা হয় অট'মেটিক ওলোৱা কথা সেইটো ভাইৰেল হোৱাৰ কোনো ঠিক নহয় আৰু সেইটো তুমি নাভাবিবা তুমি যেহেতু এতিয়া নতুনকৈ কাম কৰিব ওলাইছা গতিকে ভাইৰেল কেনেকে হ'ব লাগে এইটো মানে একদম তেনেকে ভাবি নল'বা আৰু ভাবি লোৱা নাই মানে কিন্তু দেখো মানে বহুত সেইখিনি কথাই ওলাই থাকেতো তো সেইকাৰণে নহয় এতিয়া এনেকুৱা হৈছে মই দুবাৰমান তেনেকুৱা টপিকত কথা পাতিলো একচুৱেলি নিউজ বিলাক দেখি থাকোতো পৰ্টেলত হওক বা নিউজ চেনেল বিলাকত কিছুমান নিউজ দেখা পাওঁ কাৰোবাৰ বোৱাৰী কোনোবাই পলাই লৈ গ'ল মই মাজতে ভিডিঅ' এটাত কৈছিলো দেই অলিম্পিক মেডেল আনা বুলি যদি কয় যদি খবৰটো যেতিয়া পাওঁ মোৰ ইমান সেইবিলাকত ইণ্টাৰেষ্ট নাই মোৰ নহয় তোমাৰো ইণ্টাৰেষ্ট নাই নিশ্চয় কাৰণ কি তুমিও মেডেল আনিব নোৱাৰা ময়ো নোৱাৰো হয়নে আমি কিন্তু কি জানা তুমিও যদি ধৰা বোৱাৰী তোমাকো হয়তো কোনোবাই লাইন মাৰে বা চাই বা আমাৰো সেই তেনেকুৱা অভ্যাসবিলাক আছে বেয়া স্বভাৱবিলাক সেইকাৰণে তেনেকুৱা ধৰণৰ নিউজ বিলাকৰ পৰা আমি বহুত ইনফ্লুৱেঞ্চ হওঁ সেইবিলাক চাই চাই আমাৰ মাথাত এইবিলাক সোমাই যায় আমি যেতিয়া ভিডিঅ'ত যেতিয়া কথা কম নহয় সেইবিলাক কথা ওলাই যায় সেনেকে মোৰ ধৰা দুই এটা ভিডিঅ'ত যেতিয়া ওলাই গ'ল তেতিয়া পডকাষ্ট চেনেল বিলাকে ভাবে ইয়াৰ বেলেগ কাম নাই ই তিৰিমুৱা ই অকল এইবিলাকে কথা পাতে গতিকে তেনেকুৱা মোক কথা সোধা হৈ গ'ল মই তেনেকে কৈ আছো যে তুমি তেনেকে ভাবি লৈছা যে এইজন মানুহ আহিলে অকল এই তিৰি বোৱাৰীৰে কথা পাতে বস্তুটো তেনেকে ষ্টাৰ্ট হৈছে এইটো কোনো মানে প্লেনিং নাই আচ্ছা আচ্ছা ঠিক আছে এই নিউজ চেনেলৰ কথা এটা কৈছিলা নহয় নিউজবোৰ যে আপোনাৰ হেই টেলিকাষ্ট কৰি থাকে একেটা নিউজকে যে বাৰে বাৰে বজাই থাকে তাৰমানে সেই নিউজবোৰৰ পৰা কি হয় ন আমি সাধাৰণ মানুহবোৰে ভাল ল'ৰাবিলাক বা ভাল ছোৱালীবিলাক সেইটো দেখি দেখি তাৰমানে কিবা এটা হৈ যায় ব্ৰেইনত মানে কিবা বেয়া বস্তু এটা ক্ৰিয়া কৰে যে আমিও কৰিব পাৰো নেকি তাতে খুব ভাল একদম ভাষাই দি ভাল শব্দই নি নিউজটো ক'ব কিন্তু চতুৰ্থ স্তম্ভ বুলি কোৱা হয় একো চতুৰ্থ স্তম্ভ নহয় তেওঁলোক ক'ব গ'লে তেওঁলোকৰ যদি ভিতৰ চৰা যদি উলিয়াই দিয়া হয় নহয় আমি নিউজ চোৱা বাদে দিম বহুত কাহিনী আছে নিউজ চেনেল বিলাকৰ কিন্তু মই ভাবো আৰু এগৰাকী সাধাৰণ ছোৱালী হিচাপে যে নিউজবোৰ মানে খুব শালীনতা বজাই কৰিব লাগে হয়নে নহয় এতিয়া ধৰক বৰ অদ্ভুত কিছুমান নিউজ বজাই দিয়ে তাৰমানে দেখি মানে অস্বস্তি লাগি যাব তাৰমানে এই কি কম কোনে কাক কেইটা চুমা খালে এইটো মানে এই ধৰক হেৰিটো হেডলাইনটো কোনে কাক কেইটা চুমা খালে এইটো আচৰিত কথা হয়নে নহয় কওকচোন একদম 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 বৰ মানে নিৰ্লজ্জ মানে নিউজ চেনেল খিনিয়ে যিখিনি বস্তু বজাব লাগে সেইখিনি বস্তু নবজায় আৰু যি ধৰণে ধৰা প্ৰেজেন্ট কৰিব লাগে ধৰা বিষয়বস্তু এটা তেনেকুৱা ধৰণে প্ৰেজেন্ট নকৰে তোমাক মই এটা চিম্পলি এটা এক্সাম্পল দিছো ধৰা পলিটিচিয়ান এজনে কিবা এটা কথা ক'লে কওঁতে মাজতে এক লাইন কিবা এটা ধৰক মানে বেয়া এটা কথা ওলাই গ'ল বেয়া নহয় মানে অকমান গাত লগা কথা সেই লাইনটো বাৰে বাৰে বজাই থাকিব কিন্তু এণ্টায়াৰ লাইনখিনি এণ্টায়াৰ ভাষণখিনি কিন্তু নুশুনাই ঠিক পলিটিচিয়ানৰ হওক বা তোমাৰ মোৰ সাধাৰণ মানুহৰ হওক বা যিকোনো এটা বিষয়ৰ মানে অকল বেয়াটো বজাই থাকিব ভাল বস্তুটো নবজায় মানে এণ্টায়াৰ বস্তুটো নবজায় বা সেই এণ্টায়াৰ মানে ভাষণখিনিত বা কথাখিনিত কিবা ভাল মেছেজ আছিল নেকি সেইখিনি তেওঁলোকে কিন্তু ৰিপ্ৰেজেন্ট নকৰে প্ৰেজেন্টেশন নিদিয়ে হয় হয় এতিয়া সাপোজ কোনোবাই এটা বেয়া মেছেজ গুচি যায় এতিয়া ধৰক কোনোবাই সমাজত ভাল কাম কৰি আছে বহুতে বেয়া কাম কৰি আছে কিন্তু কি হয় এতিয়া আমাৰ জাতীয় সংগঠন বিলাক ঠিক আছে সংগঠনৰ কথা মানে এই প্ৰসংগক্ৰমেহে আনিছো মই সংগঠন বিলাকেতো বহুত ভাল কাম কৰি থাকে কিন্তু মাজে সময় কি হয় যে আমুক সংগঠনে এইটো বেয়া কাম কৰিলে আমুক সংগঠনে এইটো বেয়া কাম কৰিলে হয় নে নহয় শুনা সংগঠনে ভাল কাম কৰে বুলি তুমি ডাইৰেক্ট ক'ব নোৱাৰা মানে একাংশ সংগঠন ভাল একাংশ বেয়া চান্দা তোলা কাম আছে কিছুমানৰ আৰু কিছুমানৰ মানে কি লিডাৰবোৰে পইচা খাই থাকে মই একাংশ বুলি কৈছো দেই গোটেইখিনি নহয় কিন্তু আৰু এই বস্তুটো মানে সংগঠন বুলি ক'লে সেইটো এটা কালচাৰ এটা ক্ৰিয়েট হৈ গৈছে যে লিডাৰখিনিয়ে পইচা পাই থাকিব তেওঁলোকৰ বিজনেছো চলি থাকে কালেকশ্যনো ভাল কালেকশ্যন হয় কিন্তু বাকী সংগঠনত যিখিনি নৰ্মেল পিপুল আছে সাধাৰণ মানুহ তাতে মুখ মেলি চাই থাকে কিয় দাদা এতিয়া আপুনি সংগঠন বুলি যে ক'লে এতিয়া তেতিয়াহ'লে বিজনেছ চলাই থাকে এইটো ক্ষেত্ৰত মই এতিয়া চাওক মই নাম ক'ব নোৱাৰো এই ক্ষেত্ৰত তুমি জানা তুমি কথাখিনি নহয় কিছুমান কথা আমি ভিতৰে চাওঁ অভিনয় কৰো যদিও বহুত কথা জানোতো কিন্তু সব কথা কৈ দিব নোৱাৰি যদিও ফটা মুখ মানে মোৰ চেনেলটোৰ নাম এতিয়া চাওক আপুনি ক'লে যে সংগঠনত এনেকে বিজনেছ কৰি থাকে দালাল গিটাৰ কিবা কৰে ন কৈছে ন কিন্তু আমাৰতো সাংবাদিকো আছে তেতিয়াহ'লে সাংবাদিক বিলাকে সাংবাদিকতাও কৰি থাকে ইফালে ডাঙৰ ডাঙৰ বিজনেছ তাৰমানে বিজনেছ এটা মই নামো ক'ব নোৱাৰিম আছে একাংশ সাংবাদিক তেনেকুৱা আছে যোন কৰোৰপতি বনি গৈছে বনিছে একচুৱেলি সেইটো কিন্তু কেইজনমান আকৌ জেনুইন সাংবাদিক আছে খুব কম আছে আৰু প্ৰব্লেমটো হৈছে তেওঁলোকে মনে মনে থাকে কিবা এটা ভুল দেখিলেও কৰাপশ্যন দেখিলেও বা
অন্য সাংবাদিকবিলাকে কিবা যদি তেনেকুৱা খেলিমেলি কৰি থাকে সমাজৰ বিৰুদ্ধে তেওঁলোকে নিমাত হৈ থাকে প্ৰব্লেমটো হৈছে সেইটো তাৰমানে মাত পতা মানুহ নাই আজিৰ সমাজখনত সেইটো এটা ডাঙৰ সমস্যা এতিয়া মই তোমাক যে ভাল লাগিল মানে তুমি চেনেল এটা খুলিবা আৰু তোমাৰ মানে গোটেই এন্টাৰ থিমটো গম পাইছো যে তুমি তেনেকুৱা ধৰণৰ মানে কিছুমান ডাৰ্ক সাইড যিবিলাক দেখাই দিবা মানুহক তেনেকুৱা এটা মানে ভাবলৈ মানে আহিছা যেন মোৰ লাগিছে হয় হয় কিন্তু মানে প্ৰথমতে কি হৈছে কি অলপ হৈ গৈছে নেকি হয় 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 বুলি ক'লা নহয় মাজে মাজে মই এনেকৈ গহিনীয় হৈছো মানে প্ৰথমতে কি হৈছে মই নিজে একক অভিনয় কৰি পেলাই কেইটামান বিষয়বস্তু কেইটামান ইম্পৰ্টেণ্ট বিষয়বস্তু আমাৰ যোনকেইটা সমাজত হৈ থাকে সেইকেইটা লৈ পেলাই মই অভিনয় কৰি পেলাই মই এৰি দিছো ফেচবুকত আপুনি চাইছেনে চাইছো মই সেইকেইটা দেখিয়েতো মই গম পাইছো যে তেওঁৰ মটিভটো অকমান বেলেগ সেইকাৰণে মোৰ ভাল লাগিল এইখিনি মনত পৰিল মই কথা এটা কওঁ তুমি ফেশ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত কিবা এটা কথা পাতিছিলা মাজতে মোক ফেশ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত কিবা এটা কওঁতে মানে মই জাষ্ট 30 ছেকেণ্ড মান কিবা এটা কৈছিলো মোক বহুতে গালি দিলে ইভেন মানে তেওঁলোকে লিগেল একচন ল'ব মানে ৰেডি হৈছিল ফেশ্বন ইণ্ডাষ্ট্ৰী মানে আপুনি কোনটো কথা কৈছে মই আপোনাৰ হেৰি কৰিছিলো এটা এৱাৰ্ড শ্ব' এটা কৰিছিলো এৱাৰ্ড বা ইভেন্ট মই হেতু এৱাৰ্ড শ্বৰ কথা পাতা নাছিলো মই মডেল বিলাকৰ কথা পাতিছিলো মানে তেওঁলোকৰ যে সাকসেস নহয় যে ডিপ্ৰেছন আহে লাষ্টত তেওঁলোকে ভালকে যে ঘৰখন যে চলাব যে নোৱাৰে তেওঁলোকৰ যে সেই ফেশ্বনৰ মেনিয়াটো সোমাই থাকে সেই বিষয়ত ঠিক আছে মই সেই দুটা বস্তু মই হেৰি কৰি পেলাই কৈছো ফেশ্বনৰ এতিয়া এৱাৰ্ডৰ কথাটো কোৱাচোন এৱাৰ্ডৰ কথাটো মানে কি হ'ল বহুতে আজিকালি মডেলিং কৰিবলৈ আহে ঠিক আছে বহুতে ভাল মডেলিং কৰে মানে চলি থাকে তেওঁলোক আৰু কিছুমানে কি হয় মডেলিং কৰি থাকে তেওঁলোকে আসল মানে মেইন মানে জেগাটো নাপায়গে ঠিক আছে আৰু কিছুমানে ভালকে কৰি থকা আৰু কি হয় এতিয়া বৰ্তমান কি চলিছে ভাল কৰি থকা বিলাকক তাৰমানে আসল যোনটো টেলেণ্ট আছে তেওঁলোকৰ টেলেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক সেইখিনি সন্মান দিয়া নহয় এৱাৰ্ড নিদিয়ে এৱাৰ্ড বুলি নহয় এৱাৰ্ড শুনা মই যিখিনি মোৰ এক্সপেৰিয়েন্স আছে বেছিভাগ দেই এৱাৰ্ড শ্ব' বিলাক মেকিং হয় ডেফিনেটলি আৰু যিখিনি মানে এৱাৰ্ড দিয়ে যাৰ হাতত গোটেইখিনি মানে পাৱাৰ থাকে তেওঁলোকক কিবা নহয় কিবাকে সন্তুষ্ট কৰে এতিয়া চাব ক'ব গ'লে ফিজিকেলি সন্তুষ্ট কৰে প্লাছ পইচা পাতি দিয়া হয় মানে কিনা হয় এৱাৰ্ড কিনা বেচা হয় একদম এতিয়া চাব হয় একদম হয় কিন্তু মই আজিলৈকে এৱাৰ্ড লোৱা নাই খুলি ক'ব পাৰো এৱাৰ্ড লোৱা তেনেকুৱা প্ৰপ'জেল বহুত আহিছে পইচা দি দিবা পইচা খুৱাই দিবা অকমান মেনেজমেন্ট কমিটিক দিলে হ'ল জুৰিক পইচা দিলে হ'ল তাৰমানে এইটো লাজ লাগে জানেনে কয়তো ইমানখিনি দিলে তুমি মানে বিউটি অফ দা আমুক সেইকাৰণেতো মই ভিডিঅ'টো বনাইছো তাৰপিছত এইখিনি পইচা দিলে তুমি বিউটি অফ দা আমুক তোমাক এইটো ক্ৰাউন দিম তুমি ইমান দিবা তোমাক এইটো ক্ৰাউন দিম এটা কিবা কথা হ'ল নেকি তাৰমানে যদি মোৰ টেলেণ্ট আছে এইবিলাক দে মই কেমেৰা আগত কৈছো এইবিলাক কিন্তু ৰিয়েল কথা একদম ফোন আহিছে এইবিলাক কিন্তু একদম ৰিয়েল কথা এইবিলাক সচৰাচৰ চলি থাকে হা আজি মই সদায় এইবিলাকৰ ওপৰত মই সদায় মাত মাতো বা কওঁ আজি এওঁ যে ওলাই আহিছে এইখিনি কথা ক'ব মই সেইকাৰণে বিৰাট ভাল লাগিছে এওঁৰ সাহসখিনি ধন্যবাদ দেই আৰু আমাৰ সেইফালৰ বোৱাৰী হয় দেই মিৰ্জাত বিয়া হৈছে তুমি আচল ঘৰ ক'ত আছিলে মোৰ আচল ঘৰ গহপুৰ গহপুৰত মানে এইফালে তোমাৰ তেজপুৰ গহপুৰ মানে লখিমপুৰ ধেমাজি লাইনৰ ন ওকে আমাৰ এইফালৰ বোৱাৰী মোৰ একদম চিনাকি ভাইটি লগত বিয়া হৈছে ফোন আহি গ'ল মাজতে একো নাই তুমি কিবা কৈ আছিলা তাৰমানে অতি লাজৰ কথা আৰু অতি দুখৰ কথা এইটোৱে যে আমাক শ্ব'বিলাক যেতিয়া মাতে শ্ব'বিলাকত যেতিয়া চাবলৈ যাওঁ তাৰপিছত দেখিব আপোনাৰ মঞ্চত এতিয়া মাতিব আৰু বেষ্ট এক্টৰ তাৰপৰা বেষ্ট এক্টৰ দেখিব আপোনাৰ এই ধৰক কেইদিনমান আগত ৰিলিজ হৈ যোৱা এখন বহুত ধুনীয়া ধৰক চিনেমা এখন আছিল তাত বৰ ধুনীয়া ধৰক এক্টিং কৰিছিল এক্টৰটোৱে সেইজন এক্টৰ দেখা নাপাওঁ নতুনকে ধৰক ৰিলছ বনোৱা ল'ৰা এটা বা ছোৱালী এজনী বেষ্ট এক্ট্ৰেছ যেতিয়া এৱাৰ্ডটো দিব মানে কৈছো নহয় মানে মাথা বেয়া হৈ যায় মানে তেনেকুৱা ধৰণৰ হৈছে বৰ্তমান নাই তাতে এটা কথা হা এইটো তোমালোকৰ ইণ্টাৰনেল মেটাৰ মানে তোমালোকৰ ইণ্ডাষ্ট্ৰী মানুহবিলাকে গম পোৱা যে ফেশ্বন ইণ্ডাষ্ট্ৰী হওক বা চিনেমা ইণ্ডাষ্ট্ৰী মানুহে গম পাই যে তেওঁ একচুৱেলি পাবৰ যোগ্য নহয় কিন্তু আমি মানে জেনেৰেল পিপলে কিন্তু গম নাপাওঁ আমি ভাবো যে তেওঁ সঁচাকে ভাল কাম কৰে বোলে হা মোক কথাটো ক'ব দিয়া হা আমি কোনবিলাক বস্তু সচৰাচৰ মাইণ্ড কৰো জানা না মানে প্ৰভাৱ কেনেকে পৰে মই মাজতেও ভিডিঅ' এটাত কৈছিলো বিশেষকৈ ড্ৰেছৰ ক্ষেত্ৰত মানে যিমানে ৰিভিল কৰে বা যিমানে তোমাৰ এক্সপ'জ কৰে সেইটো বেছি ভাল ফেশ্বন বুলি ভাবে নেকি কিছুমান ডিজাইনাৰে সব ডিজাইন সকলো ডিজাইনাৰে মডবিলাক বেলেগ বেলেগ সকলো কিছুমান ডিজাইনাৰে অলপ এক্সপ'জ কৰি কেনে ড্ৰেছটো চিলাই সকলোনে বেছিভাগ এইটো কোৱা তুমি কি কয় বেছিভাগে হয়নে নহয় বেছিভাগ বৰ্তমান বেছিভাগ হৈ গৈছে বেছিভাগ এইটোৱে বেছিভাগ আজিকালি ডিজাইনাৰৰ কি হৈছে বেছিকে যেন এক্সপ'জ কৰিলে এইটো বেছি চলিব মাৰ্কেটত এইটো ভাবে মানে
এইটো এটা মানে একচুয়ালি সাধাৰণ মানুহৰ ওপৰত বহুত এটা বেয়া এটা প্ৰভাৱ পেলায় সেইটো একচুয়ালি হ'ব নালাগে মই মাজতো কৈছিলো যে অসমীয়া যিমানখিনি অসমত যিমানখিনি ট্ৰেডিশনেল সাজপাৰ আছে এইখিনিৰ ওপৰত মানে তেওঁলোকে ৰিচাৰ্চ কৰা দৰকাৰ এইখিনিক মানে ইন্টাৰনেশ্যনেল লেভেলত কেনেকৈ নিব পাৰি সেইটোৰ ওপৰত কাম কৰিব লাগে একচুয়ালি ফেশ্বন ইণ্ডাষ্ট্ৰি তুমি চাবা ইভেন মেখেলা চাদৰখনো মই ভালকৈ পিন্ধা দেখাই নাই বেছিভাগৰ পেটটো ওলাবই কাৰোবাৰ বিয়াত যাবা অকল পেট ওলোৱা মানে হেৰি কম্পিটিশ্যন হয়নে কিন্তু ফেশ্বন ইণ্ডাষ্ট্ৰিয়ে এইটো অকমান দায়িত্ব লোৱাটো দৰকাৰ কিন্তু মেখেলা চাদৰক লৈ পেলাই এগৰাকী মানুহে খুব ভাল কাম কৰি আছে দেই নহয় এগৰাকীয়ে ক'লে নহ'ব নহয় মই কথাটো কৈছো আমি কৈছো বেছি সংখ্যক মানুহৰ কথা এগৰাকীয়ে যুঁজি লাভ নাই এতিয়া তুমি যে মোক অলপ আগতে ক'লা যে আপুনি যে এইবিলাক বিষয়ৰ ওপৰত যে আপুনি কথা পাতে কিবা চেঞ্জ হ'ব নেকি কথাটো বুজি পাইছা না নাই তাৰমানে মই অকলে মাতিছো সেইকাৰণে একো চেঞ্জ নহয় ঠিক তেনেকৈ সেই এগৰাকীয়ে কাম কৰিছে এগৰাকী কৰিলে নহ'ব বেছি সংখ্যক মানুহৰ এইখিনি দায়বদ্ধতা আহিব লাগে হয় কথাটো বুজা নাই 1% 2% লৈ আমাৰ মতলব নাইতো সেইখিনি প্ৰভাৱ নাপালাই ৰুল কৰে সদায় বেছি সংখ্যকে ফেশ্বন ইণ্ডাষ্ট্ৰি আৰু এটা মই কথা ক'ব ওলাইছিলো মাজতে পাতিছিলো যে বেছিভাগ ছোৱালী ক্ষেত্ৰত দেই মোৰ মতে দেই ইণ্ডাষ্ট্ৰিটো খুব মানে ক'ব গ'লে দুৰ্বল টাইপ হয় পইচা সিমান নাপায় আৰু তাহাঁতে তেনেকুৱা একেবাৰে ধৰা কি কয় এইটো মিছ ইউনিভাৰ্ছ মিছ ৱৰ্ল্ড যে বনিব ক'ব গ'লে চান্স একেবাৰে নাথাকে আৰু মই এটা বস্তু বেয়া লাগে ফেশ্বন ইণ্ডাষ্ট্ৰিত মানে ক'বাৰ কিবা কেইটামান মানুহে কিবা লগ হ'ল এটা কিবা নাম এটা দিলে যে মিছ আমুক মিছ নৰ্থ ইষ্ট মিছ আমুক মই কৈছিলো যে মিছ নৰ্থ ইষ্ট বুলি দিয়াৰ লগে লগে নৰ্থ ইষ্টৰ ভিতৰত তাই কি ধুনীয়া ছোৱালী হৈ যায় নেকি এনেকুৱা এটা মানে ফেশ্বন ইণ্ডাষ্ট্ৰিৰ মানে এৱাৰ্ডৰ নামৰ এটা ধাব্বা এটা চলিছে পদুলিয়ে চলিছে তাৰমানে তুমিও জানিব তুমি চাগে জানা তুমি যিহেতু এজনী মডেল হয় মডেল নহয় বাৰু বৰ্তমান নহয় মডেল বৰ্তমান যেহেতু তুমি কাম কৰি আহিছা অলৰেডি ৱৰ্ল্ডত 3টা অৰ্গানাইজেশ্যন আছে মানে 3টা এৱাৰ্ড আছে ডাঙৰ ক'ব গ'লে এটা হ'ল মিছ ইউনিভাৰ্ছ এটা মিছ ৱৰ্ল্ড আৰু এটা মিছ কিবা আৰ্টছ চাগে তুমি জানা নাই সেইটো নাজানো সেইটো অকণমান কম পপুলাৰ মিছ আৰ্ট নাম শুনিছা নাম শুনা নাই তুমি মিছ ৱৰ্ল্ড আৰু মিছ ইউনিভাৰ্ছ জানা হয়নে আচ্ছা মিছ ৱৰ্ল্ড আৰু মিছ ইউনিভাৰ্ছৰে মই কথা পাতিম এই দুটা কোম্পানীৰ ফ্ৰেঞ্চাইজি ইয়াত আছে ইণ্ডিয়াত আছে এটা চাগে কোনোবাটোৰ হেৰিয়ে কৰে টাইমছ অফ ইণ্ডিয়া গ্ৰুপ যে তাহাঁতে কৰে আৰু এটা কিবা এটা কোম্পানীয়ে কৰে হা ইহঁতৰ আণ্ডাৰ মানে ইহঁতে চিলেক্ট কৰি পেলাইহে পঠায় মানে ইহঁতে মানে ফ্ৰেঞ্চাইজি লোৱাৰ নিচিনা হা গতিকে সেইটো প্লেটফৰ্মেদি গ'লে মিছ ৱৰ্ল্ড হ'ব কোনোবা বা তাত চান্স পাব বা কিছুমান বা কোনোবা মিছ ইউনিভাৰ্ছ হ'ব কিন্তু এই যে এই আংগু বাংগু লালু বাঞ্জুবিলাকে যে এৱাৰ্ডছ যে পাতে হা অমুক মিছ ইণ্ডিয়া আমুক তামুক আহি পেলাই যে একদম বিৰাট যে এতিয়া মই মাজতে এজনী দেখা পাইছিলো খুব ভাইৰেল হৈ আছিলে একেবাৰে এৱাৰ্ডটো লৈ পডকাষ্টত বহে তেওঁ একচুৱেলি কোনটো অৰ্গেনাইজেশ্যনৰ পৰা লৈ আহিছে এৱাৰ্ডটো ক'ব নেকি এইবিলাক একোটা ক্লাব একোটা আহে কোনোবা পাৰ্লাৰৰ মালিক দুই এটা মানে ফেশ্বন শ্ব' পাতিছে এইবিলাকে পাতি পেলাই এটা মানে এনেকে নাম দিব মানে কিবা আমুক মিছ ইণ্ডিয়া তামুক মিছ ইণ্ডিয়া কিন্তু এইবিলাক চব ফেক মানে এৱাৰ্ড তুমি এৱাৰ্ডৰ কথা পাতিলাতো মানে এৱাৰ্ডৰ ক্ষেত্ৰত এই বস্তুবিলাক বহুত হয় বহুত হৈছে বৰ্তমান মই এই বিষয়ত মানে কথা পাতিম বুলি ভাবিছিলো ভিডিঅ' এটা বনাম বুলি ভাবিছিলো কিন্তু মই পাই গ'লো প্ৰসংগক্ৰমে ওলাই গ'ল মই কথাখিনি ঠিকে কৈছো নে ঠিকে কৈছে একদম হয় ময়ো একদম আপোনাৰ লগত একমত আমি এতিয়া বহুত কথা পাতিলো ঋতুদা এতিয়া এটা কথা জানিবৰ মন গৈছে তাৰমানে হা খুব এজন চিম্পল চিধা চাধা মানুহ বহুত দিনৰ পৰা দেখি আহিছিলো ঋতুদা ঠিক আছে থেংক ইউ চিধা চাধা বুলি কৈছা যে বেকা বেকি নেকি নাই বেকা নহয় কিয় তাৰপিছত দেখি আহিছিলো বহুত দিনৰ পৰা কিন্তু হঠাৎ মানে ঋতু কলিতা হৈ গ'ল মানুহজন মানে অকনমান বেলেগ হৈ গ'ল মানুহজন একে আছে কিন্তু আপোনাৰ পৰিচয়টো বেলেগ হৈ গ'ল যাৰ কাৰণে ধৰক সকলোৱে আপোনাক মাতে ইনভাইট কৰে ফেমাছ হৈ গ'ল মানে না সিমান হোৱা নাই বাৰু গতিকে সেই তাৰ আঁৰৰ অকমান কাহিনীটো কৈ দিয়কচোন দৰ্শকেও ভাল পাব আঁৰৰ কাহিনীটো হ'ল কি বুলি কম আঁৰৰ কাহিনীটো হ'ল সেইটো প্লেটফৰ্ম কোনটো প্লেটফৰ্ম যিটো প্লেটফৰ্মৰ কাৰণে গোটেই দুনিয়াখন মূৰ্খ বনি আছে যিটো প্লেটফৰ্মৰ কাৰণে গোটেই মানুহে চকুৰালিৰ পিছত দৌৰি ফুৰে যিটো প্লেটফৰ্মে আজি ক'ব গ'লে অসমত সলমান খানৰ ঘনীয়েক আছে বুলি কয় আৰু তেওঁ মাজে মাজে সেইটো ফিলো দিয়ে মানে তেওঁ সলমান খানৰ যেন মানে গাৰ্লফ্ৰেণ্ড হয় কিবা হয় হা আৰু আমাৰ সমাজখনে তেওঁক ষ্টেজতো মাতে
এৱাৰ্ডো দিয়ে জাপি টাপি গামোচা চামোচা পিন্ধাই আৰু তাৰপিছত ঘৰত গৈ পেলাই আকৌ চুকত আকৌ নাচিব আৰম্ভ কৰে আৰু চব এক্সপ'জ কৰি পেলাই সেইখন প্লেটফৰ্মৰ পৰা মই আহিছো যাক কয় ছ'চিয়েল মিডিয়া ফেচবুক একচুৱেলি ফেচবুক নহয় ফেচবুক এইটো মিছা এইবিলাক মই নিজকে মই ইমান সঁচা বুলি কোৱা নাই কিন্তু এই ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা যিকোনো এইবিলাকৰ পৰা কিন্তু কি কি বস্তু ক্ৰিয়েট হৈছে হিচাপ নাই আজিৰ সমাজত দেই আৰু কি ক'বা ইভেন গভমেণ্ট ক্ৰিয়েট হয় ছ'চিয়েল মিডিয়াৰ পৰা যেনে কি আৰু যেনে বিজেপি গভমেণ্ট ছ'চিয়েল মিডিয়াৰ পৰা আহিছে মইতো বেয়া বুলি কোৱা নাই মই ছ'চিয়েল মিডিয়াৰ পাৱাৰটো বহুত বেছি কিন্তু তাৰ ভিতৰত কিন্তু যা টা বস্তু ক্ৰিয়েট হৈ যায় যেনেকুৱা ঋতু কলিতা আজি আহিছো ঠিক তেনেকুৱা ধৰণৰ কথা দেই ছ'চিয়েল মিডিয়া নহ'লে কোনো চিনিয়ে নাপালে হয় সলমান খানক ঘনী কৰি চিনি পোৱা কিছুমান ভিডিঅ' মই বনাওঁ ধৰা ঠিক আছে কিছুমান সচৰাচৰ ঘটি থকা কাহিনী মানে ঘৰুৱা কাহিনীৰ ওপৰত মই কিছুমান ভিডিঅ' মই প্ৰস্তুত কৰোঁ তেতিয়া মানুহবিলাকে কমেণ্ট কৰে অ' তোৰ চাগে এনেকুৱা হৈছে তোৰ চাগে এনেকুৱা হৈছে তেনেকুৱা আৰু তাৰমানে তেনেকুৱা একচুৱেলি মোৰ ঘৰত হোৱা নাই কিন্তু সচৰাচৰ সমাজত হৈ থাকে আৰু মই নিজৰ কথাটো ভাবি পেলাই কোৱা নাই মই সকলোৰ ভাল হওক বা তেনেকুৱা এটা ৰিফৰ্ম হওক তেনেকুৱা হওক বুলি মই একচুৱেলি ভিডিঅ'টো প্ৰস্তুত কৰোঁ মানুহে বেয়া মেছেজ দিয়ে বহুত বেয়াকে তো উপায় নাই কেতিয়াবা বেয়াও লাগে আৰু যেতিয়া ৰাইজৰ যেতিয়া বেছি মৰম পাওঁ বা চবে যেতিয়া কমেণ্ট কৰে বা সঁহাৰি দিয়ে ভাল লাগে সাহস পাওঁ তোমাৰ মই এটা ভিডিঅ' দেখিছো তুমি কিবা এনেকে কিবা এটা নাইট ড্ৰেছ না কিবা এটা খুব মানে ৰিভিলিং ড্ৰেছ আৰু এইবোৰতো একেবাৰে মই একেবাৰে বেয়া পাওঁ দেই মই আগতে কৈছো এইটো দেখাই কৈ আছা মই মানে তুমি মানে হেৰি ফেশ্বন ডিজাইনাৰ হৈছা কৈছে যেতিয়া আমেৰিকাৰ পৰা আনিছো এইটো এনেকুৱা কিবা কি কৈ আছিলা কোৱাচোন আচ্ছা মানে এটা ভিডিঅ' বনাইছিলো যিহেতু মই অভিনয় কৰি আছিলো ভিডিঅ' বিলাকত তাৰমানে কি হয় আজিকালি ডিজাইনাৰ তুমি পিন্ধা নেকি একদমেই নিপিন্ধো মই তেনেকুৱা ড্ৰেছ ওকে মই ভাবিছো বোলে এইটো ড্ৰেছ এওঁ পিন্ধিলে কিমান হেৰি লাগিব নাই একদম ৰাতি পিন্ধিবও নোৱাৰি আৰু তুমি যিহেতু সাংসাৰিক মানুহ নাই কিন্তু পাৰি সেইটো ড্ৰেছ পিন্ধিবও পাৰি শালীনতা বজাই পেলাই আপুনি মিক্সিং কৰি পিন্ধিব পাৰে আচ্ছা ঠিক আছে আপুনি সেইটো পিন্ধিলে মই বুজাই দিছো আপোনাক অকল সেইটো নোৱাৰা অকল নোৱাৰি সেইটো পিন্ধিলে মেখেলা চাদৰ পিন্ধিলে আপুনি চাদৰখন এনেকেও ল'ব পাৰে ৰাইট হয়নে নহয় সেইটো মই একচেপ্ট কৰোঁ মানে শালীনতা বজাই ৰাখি পাৰি যিকোনো বস্তুৱে পাৰি শালীনতা বজাই আৰু এটা কথা ভিডিঅ'টোত মই মাইণ্ড কৰিছো তুমি আমেৰিকা বুলি কওঁতে এটা বস্তু মোৰ মনত আহিছিল কিছুদিন আগতে মোৰ কিছুদিন হ'ল মানে মই অকমান কাপোৰৰ লগত জড়িত মানুহ এতিয়াও আছো জড়িত হয় মানে তেওঁলোকে যে কয় যে এই আমেৰিকাৰ পৰা আনিছো এইটো ইম্পৰ্টেড ফেব্ৰিক হওক এইটো মানে ভিয়েটনামৰ পৰা আহিছে এইটো ইটালীৰ পৰা আহিছে একো ঘেণ্টা ইটালীৰ পৰা নাহে এইটো এই ফেঞ্চি বজাৰ গলিৰ পৰা আহে একদম বজৰুৱা কাপোৰ দেখিলে হাঁহি উঠে দেই মই তুমি বেয়া নাপাবা এনেকুৱা ফটুৱা গ্ৰেডৰ কাপোৰ মানে 20 টকা মিটাৰ 30 টকা মিটাৰৰ কাপোৰ বিলাক আনি পেলাই তাহাঁতে ড্ৰেছ বনাই তাৰপিছত ক'ব যে ইম্পৰ্টেড এইটো মানে লণ্ডনৰ পৰা আহিছে কিন্তু দাদা এইখিনিতে এটা কথা কওঁ দেই সকলো নহয় কিন্তু ডিজাইনাৰ মই সকলো বুলি কোৱা নাই মই চব কথা একাংশই বুলি কওঁ আৰু তুমি এইখিনি কভাৰ কৰি দিয়া কাৰণে ভাল লাগিল থেংক ইউ নহলে মই গালি খালো মানে নহয় মানে মোৰ যিমানখিনি অভিজ্ঞতা সকলো বিলাক নহয় কিছুমানে কি কৰে একদম সস্তীয়া বস্তুবিলাক ফেঞ্চিৰ পৰা আনে নিজেও দেখিছো সস্তীয়া বস্তুবোৰ ফেঞ্চিৰ পৰা আনি পেলাই সিহঁতে সেইবিলাক এইটো ষ্টাইলটো শুনিব দেই এইটো নহয় চাপোজ এইটো আৰু গামোচাখন দেখাবা তোমাক গালি দিব চাপোজ এইটো যেনিবা এইটো একদম ইম্পৰ্টেড হয় এইটো আমেৰিকাৰ পৰা আহিছে এইটো মানে এইটো চাইড বৰ্ডিংটো এইটো টাইপ কৰিছো আৰু এইটো মানে এনেকুৱা কৰিছো এইটো এনেকুৱা আৰু কথাখিনি অকমান ষ্টাইলত ক'ব লাগে ন তেতিয়া মানে তেতিয়াহে বস্তুটো মানে হেৰি হয় ষ্টাইলটো আহি যায় মানে আৰু এইটো তুমি পিন্ধিলে মানে বিৰাটেই ভাল লাগিব বিৰাট ক্লাসি সেক্সি লাগিব একদম দেই এনেকুৱা টাইপ দিয়ে মানে এনেকুৱা টাইপ দিয়ে আপোনাৰ ল'বলৈ মন গুচি যাব তাৰপিছত বোলে আপুনি সুধিলে এইটো প্ৰাইচ কিমান মানে আপোনাৰ সেইটো এনে ম্যাক্সিমামটো ৰেন্টতে লয় এদিনৰ কাৰণে ৰেন্টটো কিমান হ'ব to rent 6000 হ'ব ওকে কিন্তু কাপোৰটো বনাইছে 1000 টকাত হয় না আৰু এটা মই ভিডিও দেখিছিলো তোমাৰ তুমি এগৰাকী মানে বুঢ়ী টাইপ মানুহ হৈ পেলাই মানে কৈ আছা মানে সিঙ্গাৰ খিনিক মানে হেৰি দি আছা মানে সলাহ দি আছা উপদেশ দি আছা যে বপাইহত মানে উপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ যিখিনি মানে পুৰণা যিখিনি লেজেণ্ড তেওঁলোকৰ গান গাব দি আছিলা তুমি কি কৈছিলা ডেফিনেটলি মানে অসমীয়া হিচাপে কি গান শুনা তুমি এতিয়া তো কি গান শুনি ভাল পোৱা মই আপুনি বিশ্বাস কৰিব মই হিন্দী গান খুব কমে শুনো মই অসমীয়া গানে শুনো ওকে ঠিক আছে মই কিন্তু হিন্দীও শুনো অসমীয়া শুনো কিন্তু মই পুৰণি বিলাক শুনো কিন্তু ভাল বিলাক শুনো নতুন বিলাক মোৰ ইমান ভাল নালাগে মানুহে ভাবিব পাৰে মই আউটডেটেড হয় ভাবিলেও মোৰ কোনো প্ৰবলেম নাই কিন্তু মই বিচাৰো দেই অসমীয়া ছোৱালী হিচাপে সঁচাকে ধৰক জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ জয়ন্ত হাজৰিকাদেৱ ভূপেন হাজৰিকাদেৱ তেখেতলোকৰ গান বিলাক আমি ধৰি ৰাখিব লাগিব এতিয়া মোৰ ল'ৰাটোক মই কিন্তু শিকাইছো তেনেকুৱা ধৰণৰ গান কাৰণ কি আমাৰতো বয়স হৈ যাব ন তেওঁলোক ডাঙৰ হৈ আহিব
তেওঁলোকে সেইবিলাক শিকিব লাগিব তেতিয়াহে আকৌ নেক্সট জেনেৰেশ্যনক শিকাব পাৰিব নাই নাই ঠিকে আছে সিংগাৰ বুলি কওঁতে এটা কথা মনত পৰিল মোৰ মানে মই সচৰাচৰ অসমত লেডিজ সিংগাৰ দেই লেডিজ খিনি কথা কৈছো দুই এজনী আছে বাৰু ভাল বাকি বেছিভাগে লতা মংগেশকাৰ বুলি ভাবে নিজকে ফিল কৰা নে ফিল ডেফিনেটলি কৰি নিজকে ভাবেহে হেতু কিন্তু একদম গাব নোৱাৰে তাই ষ্টুডিঅ'তে ফিল কৰিব পাৰিব হেতু মঞ্চত উঠিলে দেখোন হেখে ষ্টুডিঅ'ত মিক্সিং হৈ যায় ন মঞ্চত কি হয় তুমি জানা কি হয় টানিব নোৱাৰে ওপৰ হেতুটো হেতুৱে এটা প্লাস ট্ৰেক বুলি এটা বস্তু আছে জানা কি হেতু এটো লগাই দিয়া কিবা ভয়েসটো কিবা হেৰি হয় নহয় নহয় এটো অৰিজিনাল গানটো বজাই থাকে এটো এক্টিং কৰি থাকে এক্টিং লিপসিং কৰাটো কথা কৈছে লিপসিং এটো প্লাস ট্ৰেক বুলি কয় লিপসিং তেনেকুৱা হৈ আছে মই দেখিছো অলৰেডি মাজতে এই ভোগালী উৎসৱ এখনত মই গৈছিলো এই কাৰবাৰটো হৈছিল অসমত একদম খুব জানা মানে এজনী মানে সিংগাৰ মই দেখি কান তোলে চট দিব মন গৈছে আৰু ইন্টাৰেষ্টিং কথা হল মানুহবিলাকে নাজানে দেই মানুহবিলাকে আৰু চাই আছে ঢেৰ মানুহে চাই আছে নাচি আছে ভাবি আছে তেওঁ সঁচাকে গাই আছে কিন্তু মই গম পাইছো নহয় মাইকটো তেতিয়া লগে লগে অফ কৰি দিয়ে পুৰা টাইমিং মিলোৱা থাকে তেওঁ অকল লিপসিং কৰি আছে দাদা এটা একদম ইম্পৰ্টেণ্ট কথা বৰ্তমান সুধিব বিচাৰিছো মানে ভ্ৰাম্যমান আপুনি বাৰু বিশ্লেষক নহয় ময়ো বাৰু বিশ্লেষক নহয় দেই কিন্তু মানে নিজকে বিশ্লেষক টাইপ লাগি গৈছে মই অকমান পাগলা মানুহ হা দাদা বুলি কওঁতে এটা কথা মনত পৰিল দেই মই কিন্তু কথাটো একদম ডাইভাৰ্ট কৰি কোৰ্ট লৈ যাওঁ ঠিক নাই হা তুমি খালি বেয়া নাপাবা ছোৱালীজনী যেতিয়া দাদা বুলিছে নহয় তেতিয়াহ'লে ল'ৰাজনৰ সেইখিনি দায়িত্ব থাকিব লাগে যে ভণ্টি হিচাপে মই ৰেচপেক্টটো দিম কিন্তু তাৰপিছত ৰুমত মাতিব কি কৰি আছা কিছ কালাৰ কি চৰ্দি পেনে হ এনেকুৱা টাইপ আহি যায় তাৰমানে সেইটো ছোৱালীটোৰ গাতো দুখ থাকিব ন সেইটো থাকে বাৰু থাকে কিন্তু মই শুনা ছোৱালীক মই কোৱা নাই মই ল'ৰাখিনিক কৈছো তাহাঁতে কিন্তু বহুত সুবিধা ল'ব খোজে বেছিভাগ দেই আৰু তেওঁলোকৰো উপায় নাই ছোৱালীখিনি কামৰ কাৰণে হওক কিবাৰ কাৰণে অকমান কম্প্ৰমাইজ কৰিব চাই তুমি দাদা বুলিছিলা সেনেকে কথাটো ওলা আচ্ছা কোৱা কিবা এটা বেলেগ কথা বোলে নহয় মই এইখিনিতে কৈ এতিয়া গম পাইছা না আজি গম পালা না মই যে অলপ পাগলা কোৰ কথা ক'ত লৈ যাওঁ নাই তাই সেইটো টানি আনিলে হ'ল বস্তু মোৰ টানি আনা অভ্যাস আছে আচ্ছা কাক টানিছিলা ভয় লাগিছে টানি আনা অভ্যাস আছে বুলি কৈছে টানি আনাৰ অভ্যাস আছে মোৰ কথাটো ৰ'ব ওকে কি হয় প্ৰথম এজন মানুহ যেতিয়া আমি লগ পাওঁ ৰ'ব এইখন কথা কৈ ল'ব লাগিব প্ৰথম এতিয়া চাপোজ মই আপুনি যেনিবা মই নতুনকে চিনাকি দাদা এনেকে বুলি ক'ম ভাইটি বুলিতো চিধাই ক'ব নোৱাৰি হয়নে নহয় চবে দাদাই বোলে আৰু সচৰাচৰ যিখিনি ধৰা ছোৱালীখিনি আহে নহয় তাহাঁতে অকমান সৰুতে আহে বা বেছি বয়স হ'লে তেওঁলোকে এনেও চান্স নাপায় মানে সচৰাচৰ কম বয়সীয়া ছোৱালীখিনি কালচাৰেল দুনিয়াত আহি পেলাই কাৰোবাক লগ পায় তাক দাদা বুলি মাতে কিন্তু সেই দাদাজনে তাই যে দাদা বুলি মাতিছে সেইখিনি যে ৰেচপেক্ট দিব লাগে যে ভণ্টি বুলি যে ভাবিব লাগে সেইটো নকৰি পেলাই ৰাতি হ'লে ফোন কৰি তুমি ক'ত আছা তুমি আছোন মোক লগ কৰিবা অকলে আছানে কোনোবা আছে নেকি লগত এই যে খেলটো যে আৰম্ভ হৈ যায় যে আৰু তাইও যিহেতু নতুনকৈ আহিছে কাম তাই পোৱা নাই কম্প্ৰমাইজ কৰাৰ কাৰণে সকলোৰে আচলতে মেন্টালিটি বিলাক বেলেগ বেলেগ যে ৰাইট মই কিন্তু সকলোকে কোৱা নাই বেছিভাগে এইটো চলে দেই অকল ইয়াত বুলি নহয় অসম বুলি নহয় যিকোনো জাগাতে বলিউড হওক হলিউড হওক চব জাগাতে চলে মই জাষ্ট কথাখিনি আহি গ'ল হয় হয় ওকে একো নাই এতিয়া আমি পাতিবলৈ লৈছিলো ভ্ৰাম্যমানৰ কথাটো ডাইভাৰ্ট কৰিব খুজিছে সোনকালে দেই মই কিবা এটা কম বুলি ভাবিছিলো এইটো পাহৰি থাকিলো মানে ঋতুটা মানে ফোনডাল বাজিয়ে থাকে মানে ছেকেণ্ডে বাজে ৰ'ব ভ্ৰাম্যমান থিয়েটাৰ আপুনিও বিশ্লেষক নহয় ময়ো বিশ্লেষক নহয় তথাপি অকমান এনে আলোচনা আৰু তাৰমানে যিহেতু মই ভ্ৰাম্যমানত আছিলো তাৰমানে কি হয় আজিকালি ভ্ৰাম্যমানত প্ৰায় দেখি আছো প্ৰায় নিউজত প্ৰতিগৰাকী মানে কি একাংশ অভিনেত্ৰী মানে পইচা নিদিয়াৰ সুযোগ লৈ পেলাই আৰু প্ৰতিগৰাকী বুলি কৈছিল অলপ সৰি প্ৰতিগৰাকী নহয় একাংশ অভিনেত্ৰী কি কৰে যে পইচা নিদিয়ে মালিকে পইচা নিদিয়ে এনেকে মানে গুচি আহে হ'ব পাৰে তেওঁলোকৰ কিবা হ'ব পাৰে থাকিব পাৰে কিবা কিবি যানজট কিন্তু কথাটো হৈছে কি মালিক পক্ষই কিয় এনেকুৱা কৰিব লৈছে কাৰণ এগৰাকী অভিনেত্ৰী হওক বা থিয়েটাৰত কাম কৰা প্ৰতিগৰাকী কলা কৌশলী সকলোৰে বহুত কষ্ট হয় মানে এই বস্তুটো কিয় হ'বলৈ লৈছে মানে পইচা নিদিয়ে কমিটিয়ে ক'ব কমিটিয়ে কিবা কৰা নাই মালিকে পইচা দিব পৰা নাই মানে এইবোৰ কি কাৰণে মোৰ আইডিয়া কমিটিয়ে পইচা দিয়ে মালিক বিলাকে অকমান বদমাছি কৰে মানে থিয়েটাৰৰ মালিক বিলাকে দেই শুনা কমিটিয়ে যদি পইচা নিদিলে হয় নহয় মালিকজনে নিউজ কৰিলে হয় বা সোশ্যাল মিডিয়াত লিখিলে হয় সচৰাচৰ তেনেকুৱা আমি খবৰ দেখা নাই কিন্তু এটা বস্তু দেখা পাওঁ তুমি কোৱা নিচিনা মানে কোনোবা এক্ট্ৰেছে মানে পইচা পোৱা নাই টাইমত খুব চিল্লাই দেই ইভেন মই কান্দাও দেখিছো কিছুমান ফেচবুক লাইভত বহুত কষ্ট হয় মই একচেপ্ট কৰিছো কান্দিছে আৰু সেইজনো আকৌ বেলেগ আকৌ এলিগেশ্যন দিয়ে যে তাই তেনেকুৱা আছিল মানে সেটত মানে হেৰি কৰিছে অবদামি কৰিছে কিবা কৰিছে এনেকুৱা ধৰণৰ বহুত কিবা কিবি ওলাই থাকে কিন্তু ৰিয়েল এটা কথা কওঁ দেই মানে সচৰাচৰ ছোৱালীখিনিক অকমান ডমিনেট কৰি ৰাখে
বিশেষকৈ এক্ট্ৰেছখিনি কেনেকৈ ডমিনেট কৰে মই কৈ আছো তুমি নকৰিলে নাই এইজনী আছে নহয় এক্সে ৱৰ্কাৰ এক ছোৱালী থকা বুলি ক'ব বুজা নাই আৰু সেইকাৰণে ছোৱালীখিনি অকমান মানে ডমিনেট হৈ থাকে ক'ব গ'লে আৰু যিখিনিয়ে মানে এক্সট্ৰিম লেভেলৰ ডমিনেশ্যন পাই যায় অত্যাচাৰ পায় তেতিয়া মানে চিঞৰে মোক এনেকুৱা হ'ল তেনেকুৱা হ'ল কিন্তু এইবোৰ চাগে হৈ থাকে সচৰাচৰ তুমি কি কোৱা তাকে মানে সেইটো এইটো বিষয় লৈ পেলাই মানে চিন্তা হৈছে আচলতে মানে এইটো লাইনতে আছো যিহেতু ন তো কেতিয়াবা যাম বুলি ভাবিলো আকৌ ভয় লাগে মানে কিজানি এনেকুৱা হ'ব মোৰ লগত সেইটো বস্তু সেইকাৰণে সকলোৱে মানে ভাবি চিন্তি চাব লাগে আৰু যে আমাৰ ভ্ৰাম্যমানটো যিহেতু আমাৰ অসমতে চলে ন ভ্ৰাম্যমান থিয়েটাৰটো জীয়াই ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে আৰু লগতে তুমি এটা কথা ক'বা ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী মানে ব্যক্তি হিচাপে তোমাক এটা মই মানে কথা কওঁ সাৰ্কাছটো বন্ধ কৰিব দিবাচোন প্লিজ যাক যাক চিনাকি আছে সাৰ্কাছখিনি দাদা সাৰ্কাছ বুলি নকব দেই সাৰ্কাছ বুলি নকব মই একদম সাৰ্কাছ বুলি কম দিয়া কওকচোন কিয় 100% সাৰ্কাছ বাকি নকওঁ আৰু এইটো পাব্লিকে ক'ব ভিডিঅ'টো যোনে চাই নহয় তেওঁলোকে কমেণ্ট কৰিব আজিকালি থিয়েটাৰ সাৰ্কাছ হৈ গৈছে সাৰ্কাছ হৈছে বুলি ময়ো কম অকনমান আচ্ছা তুমি এটা কথা জানা নাই এইবিলাক যে ডাঙৰ ডাঙৰ অথেলো চথেলো হাবি যাবি এইবিলাক যে নাটক যে কৰিছিলে যে এইবোৰ তাৰে কালচাৰ হয় তাহাঁতে কিন্তু এই কামটো কৰা নাই এতিয়ালৈ একদম ষ্টেজৰ মাজত গৈ উৎপাত কৰিব যোৱা নাই বাইক চলাব গাড়ী চলাব যোৱা নাই পাগলামি কৰিব যোৱা নাই কিন্তু আমাৰ ইয়াতে তাৰমানে পাগলামি হৈ গৈছে তাৰমানে এক্সিডেণ্ট হৈ পৰেও মৰেও মানে কি জানা চব বস্তুৰ এটা লিমিট থাকে ভ্ৰাম্যমান থিয়েটাৰতো নহয় বহুত উৎপাত হৈছে সেইটো হৈছে ডিসিপ্লিন ৰখা দৰকাৰ দৰ্শকে ভাল পায় সেইটো বেলেগ কথা কিন্তু এণ্টায়াৰ বস্তুটো গ্ৰেজুৱেলি এটা বেয়াৰ ফালে গৈ আছে আৰু লগতে এইটো কওঁতে সাৰ্কাছ বুলি ক'লে আহিলে নাটকৰ কথা নাটক বিলাকৰ তাৰমানে আপোনাৰ কি হৈছে এজন নাট্যকাৰে যেতিয়া এক বছৰত ইমানেই নাটক দিব থিয়েটাৰ বিলাকত মানে কাহিনীৰ কোনো তাৰমানে মা বাপ নোহোৱা এজন চুৰ আছে বিখ্যাত চুৰ নামটো গৰু চুৰ বুলি কৈছিলো মই নামটো কি এই চাম ভট্টাচাৰ্যী নাকি সি অকল খালি সাউথৰ চিনেমা বিলাক চাব আৰু চুৰ কৰি বিলাক স্ক্ৰিপ্ট লিখি থাকে তাৰমানে মই থিয়েটাৰ চাইছিলো এবাৰ তিনি আৰু সেইজন মানে থিয়েটাৰ সিন্ডিকেটৰ ওৱান অফ দা মানে এক্টিভ মেম্বাৰ থিয়েটাৰ সিন্ডিকেট আছে তুমি একচেপ্ট নকৰিব পাৰা মই জানো মই নামকেইটাও ৰিভিল কৰিম লাগিলে কেতিয়াবা থিয়েটাৰ সিন্ডিকেটৰ ওপৰত কথা পাতিম কোন এক্ট্ৰেছে কাম কৰিব কোনে মিউজিক কৰিব গোটেইখিনি বস্তু তাহাঁতে ঠিক কৰে আৰু মানে সিন্ডিকেট টাইপ আচ্ছা ইভেন ভিতৰৰ কথা মই নাজানো কিন্তু মানে হেৰি কি এনে নাজানো বুলি কৈছে মা কচম এনে নাজানো বুলি কৈছে জানে কিন্তু উপায় নাই কাম কৰেতো মই ঠিক আছে মই মানিছো কাৰণ তুমি কাম কৰাটো কিন্তু তোমাৰ মনে হয়তো কৈছে যে ঋতুদাই ঠিকে কৈছে নাট্যকৰ কিছুমান এনেকুৱা আছে এই চুৰজনে আছে ক'ব গ'লে তাহাঁতে কি ঠিক কৰে জানানা আমাৰ পৰা ইমানখন নাটক ল'বই লাগিব কি বুলি কৈছা যে নাজানা ন কিছুমান পোষ্টাৰত চাবা আমি পোষ্টাৰে চাওঁ আমিতো আৰু সাধাৰণ মানুহ যে এইখন থিয়েটাৰত কিমানখন নাটক আছে চাবা এজন নাট্যকৰ মোটামুটি 2-3খন থাকে চব গোটেইবিলাক থিয়েটাৰ কমন তেনেকুৱা মানুহবিলাকে ডাইৰেক্ট দাদাগিৰি কৰে সিন্ডিকেট যে মোৰ ইমানখন নাটক থাকিবই লাগিব আমুকৰ মিউজিক থাকিবই লাগিব এনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে কাৰণে আজি ডেটত মানে থিয়েটাৰৰ কালচাৰটো বেয়াৰ পিনে গৈ আছে ওকে সেই কাৰণে একেজন মিউজিক ডিৰেক্টৰকে বাৰে বাৰে এইখনতো কৰি থকা দেখো সিখনতো আচ্ছা ন মই ভ্ৰাম্যমানৰ লগত বহুত দিন জড়িত নাই ন কিন্তু সেইটো কাৰণে তুমি জড়িত নহব আৰু তোমাক নিদিয়ে চান্স আৰু তুমি এতিয়া মোৰ লগত কথা পাতিলেতো এইবিলাক কথা তুমি নাই সঁচা কথা ক'লে জেনুইন কথা ক'লে এনেও চান্স নোপোৱা ভাবিছিলো মানে পডকাষ্ট তোমাৰ লগত দিম আহি পেলাই মইহে তোমাৰ ইণ্টাৰভিউ ললো কেনেকুৱা লাগিল কোৱাচোন বিৰাটেই ভাল লাগিল এজন সঁচা মানুহ লগ পালো মানে ফটা মুখৰ সঁচা মানুহ আচ্ছা মানে আলটিমেটলি মানে তাই নিজৰ চেনেলটো হেৰি কৰিছে প্ৰমোট কৰিছে কি নামটো আছিল ফটা মুখ সঁচা কথা নে সিধা কথা সিধা কথা নহয় ওকে ভাল নামটো ভাল সেইমতে কৰি গ'লে হ'ল আৰু হয় সঁচা কথাবিলাক উলিয়াবা নে ক'বা উলিয়াব নোৱাৰা তুমি ক'বই লাগিব তাত মই কম নহয় যোনটো জেগাত আছে সঁচা কথাবোৰ লুকাই থাকে ন সঁচা কথাবোৰ উলিয়াই আনি পেলাই কম তোমাৰ কাম চাম পোৱা বন্ধ হৈ যাব কিন্তু চাবা কমি যাব সেইকাৰণে নকয় চবে মনে মনে থাকে নাই মই কম দিয়ক বেছিভাগে মনে মনে কিন্তু হেৰি হয় এই ইয়াতে বাহিৰতো দেখিছো বলিউড টলিউডতো দেখিছো যেতিয়া কাম নোপোৱা হৈ যায় নহয় তেতিয়া কিন্তু কোৱা ষ্টাৰ্ট হৈ যায় যিখন ক্ষেত্ৰত তেওঁ কাম কৰে অলৰেডি মিউজিক ইণ্ডাষ্ট্ৰি হওক বা চিনেমা ইণ্ডাষ্ট্ৰি কিন্তু মই কৰি আছো আকৌ এতিয়া কালিৰ পৰা আকৌ শুটিং আছে চাবা আৰু তোমাৰ কাম চাম বন্ধ কৰি দিব সেইকাৰণে সঁচা কথা হ'ব বিচাৰে নাই মানুহ অকমান স্পষ্টবাদী হ'ব লাগে তাৰমানে সেইকাৰণে মই স্পষ্টবাদী হৈ ভাল পাওঁ বহুত ভাল লাগিল এজন সঁচা মানুহ লগ পালো ফটা মুখৰ সঁচা মানুহ যোনজন মানুহে একদম স্পষ্টতাৰে কথাবিলাক প্ৰকাশ কৰে মানে সমাজত ঘটি থকা কথাবিলাক তো সেইকাৰণে আপোনাৰ দ্বাৰা মোৰ চেনেলটোৰ ফিটাটো কটালো আজি আৰু আজি এটা বস্তু ভাল লাগিছে আমিতো একো প্ল্যান কৰা নাছিলো বা কেনেকে কম কি কম
তুমি ভাবিছিলা যে তুমি কিবা এটা সুধিবা মই কম আজি মইহে বেছি বকিলো বা মইহে তোমাক সুধিলো হয়নে মানে দুইজনৰে কথা বতৰা চলিলে আৰু আমাৰ একো প্ৰি প্ল্যান নাই যে আমি পডকাষ্ট কৰিম সেইকাৰণে মোৰো ভাল লাগিছে দেই মই মানে আলোচনাখিনিক লৈ মই মানে পুৰা ছেটিছফাইড আৰু সেইকাৰণে আজি মোৰ কেমেৰাত মানে ৰেকৰ্ড কৰিছো আৰু তোমাৰ চেনেলটো যেতিয়া গ্ৰ' হ'ব নহয় আকৌ আহিম তুমি আকৌ মাতিবা আৰু মই চাই দিম বাৰু হেল্প কৰি দিম মানে কৈছো কি আমি দুজনে কিন্তু আজি যদিও প্ৰি প্ল্যান নাছিলে তথাপি আমি গঠনমূলক কথা পাতিলো কিন্তু ইমান দিনে মই কি এনে পাগলামি কৰি আছিলো নেকি নহয় নহয় আপোনাক সেইটো কথা কোৱা নাই কিন্তু মানে প্ৰি প্ল্যান নোহোৱাকে আমি ঘপককে মানে ভালে কথা পাতো কিছুমানে বেয়া ভাবে যাৰ দৃষ্টিভংগী বেয়া সি বেয়াকে ভাবে আজিলৈ ইমানতে সামৰো হা বাকি ভাল লাগিল আকৌ লগ পাম দেই মোক কেনেকুৱা লাগিলে আপোনাক না তোমাৰ এটা বস্তু ভাল লাগিছে গোটেই অসমীয়া জাপি চাপি চব আছে আৰু ঘৰৰ এণ্টায়াৰ ঘৰটো মানে একদম জাতীয়তাবাদী ফুল্লি অসমীয়া সেইটো বস্তু ভাল লাগিছে তাৰপিছত গামোচাখনো একদম হেৰিখন দিছা একদম হাতে বোৱাখন হয়নে হয় অসমীয়া তেজ আছে মানে পুৰা একদম আছে থেংক ইউ আকৌ লগ পাম জয় এখন